অসমত এতিয়া আন্দোলনৰ পৰিৱেশ নাই আন্দোলন কৰিলে প্ৰক্ৰিয়াবিলাক দেৰিহে হৈ যাব আগ নাবাঢ়ে গতিকে এতিয়া আকৌ য'ত আমি অন প্ৰিন্সিপল ইন প্ৰিন্সিপল আমি সিদ্ধান্ত গ্ৰহণ কৰিলো তাত প্ৰতিবাদ কৰাৰ কাৰণ কি আকৌ কৰিলে বা সেইবিলাক আন্দোলন কৰিলে প্ৰক্ৰিয়াবিলাক লেহেমীয়া আমিতো ৰাতিয়ে দিনে কাম কৰিয়ে আছো সকলোৱে দেখি আছে ৰাতি গোটেই ডিচি কনফাৰেন্স 2 দিন ধৰি 13 ঘণ্টা ৰাতি মাজনিশালৈকে মিটিং কৰি পেলাই আমি সকলোবিলাক ষ্ট্ৰীমলাইন কৰি আছো তো ৰাতি 12টা বজালৈকে যিখন চৰকাৰে কাম কৰে সেইখন কাম চৰকাৰে ইন প্ৰিন্সিপল ডিচিশ্যন লোৱাৰ পাছত প্ৰতিবাদ আদি কৰিলে কামবিলাক স্থবিৰ হ'ব বা লেহেমীয়া হ'ব না এইটো 10 তাৰিখলৈকে সময় দিয়া আছে 10 আগষ্টৰ ভিতৰত কাৰণ কাইলৈৰ পৰা বিদ্যালয় খুলিব 10 আগষ্টৰ ভিতৰত এইখিনি ছাত্ৰ ছাত্ৰীৰ সম্পৰ্কে সঠিক তথ্য বিদ্যালয়সমূহে শিক্ষা হেতুত আপলোড কৰিব আৰু তাৰ পাছতে আমি সিদ্ধান্ত